আজিৰ বিশেষ আঞ্জা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কাঠফুলাৰ আঞ্জা বনাবলৈ গৈ আছে মায়ে। কাঠফুলাসমূহ এপিচ এপিচকৈ লৈ সুন্দৰভাৱে ফালি লোৱা হৈছে। প্ৰথমতে চাওকচোন ভিডিঅ'টো কেনে লাগে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু এখন থালত সজাই থোৱা আছে বিলাহী, জলকীয়া, আদা, পিঁয়াজ, নহৰু আৰু ধনিয়া বাদ দি বাকীখিনি পেষ্ট কৰি লোৱা হ'ব। আৰু কাঠফুলাসমূহ কুহুমীয়া গৰম পানীত সুন্দৰভাৱে ধুই লোৱা হৈছে। ময়লা থাকিব পাৰে, সেইবাবে ধুই লোৱা হৈছে আৰু টুকি লোৱা হৈছে। এনেধৰণে মায়ে আজি বিশেষ এটি আঞ্জা বনাবলৈ গৈ আছে। কাঠফুলাৰ কোনো হাবিৰ পৰা বুটলি অনা কাঠফুলা নহয়, এয়া ওচৰৰে ফাৰ্মৰ পৰা অনা কাঠফুলাৰ আঞ্জা খাই কেনে লাগে কমেণ্টত জনাব। পুনৰবাৰ মা আছাম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তেল দি দিয়া হ'ল আৰু কাঠফুলা এনেকৈ থৈ দিয়া আছে আৰু তেলত কাঠফুলাসমূহ অকণমান ফ্ৰাই হ'বলৈ দি দিয়া হৈছে। চাওকচোন আজিৰ ভিডিঅ' মাৰ হাতৰ বিশেষ আঞ্জা আজি কেনেধৰণে মায়ে বনায় সম্পূৰ্ণ কৰে, শেষলৈকে চালেহে আপোনালোকে গম পাব। চাই থাকক, সুন্দৰভাৱে ফ্ৰাই হওক। সম্পূৰ্ণ ফ্ৰাই নকৰিলেও হ'ব, হাফ ফ্ৰাই হ'ব। চাই থাকক, হালধি দি দিয়া হৈছে। ইয়াত কালাৰ সুন্দৰ এটি কালাৰ আহি পৰিব হালধি দিয়াৰ পিছত। তাৰপিছত অকণমান নিমখ দি দিয়া হৈছে। সম্পূৰ্ণ নিমখ দিয়া হোৱা নাই। হালধি আৰু নিমখ দিয়াৰ পিছত কাঠফুলাসমূহৰ কালাৰ চব ফ্ৰাই হৈ পৰিল। ইতিমধ্যে কাঢ়ি লোৱা হ'ল সম্পূৰ্ণ কাঠফুলাসমূহ। তাৰপিছত আগৰ প্ৰচেছটো চাবৰ হ'লে ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাই থাকক। আজি মাৰ হাতৰ বিশেষ আঞ্জা কাঠফুলাৰ আঞ্জা মায়ে কেনেধৰণে বনায় শেষলৈকে চালেহে গম পাব। যিহেতু মাৰ হাতৰ প্ৰতিগৰাকী মাৰ হাতৰ আঞ্জা ভালেই লাগিব নহয় জানো, তেতিয়াও বেয়া হ'বই নোৱাৰে। কাঠফুলাই হওক বা বেলেগ কিবাই হওক। চাওক, তেজপাত দি দিয়া হ'ল তেলত আৰু ইয়াত অকণমান চেনি দিয়াৰ পিছত যিসমূহ মছলা আছিলে কাটি থোৱা সেইসমূহ পেষ্ট কৰি লোৱা হৈছে। একেলগতে ভাগ কৰি পেষ্ট কৰি লোৱা হোৱা নাই, এইসমূহ ফ্ৰাই কৰি থকা হৈছে। এতিয়া সুন্দৰভাৱে মছলাটো ভাজি ল'ব লাগিব, তেতিয়াহে কাঠফুলাৰ যি সোৱাদ বাঢ়ি আহিব, দুগুণ বাঢ়ি আহিব। চাওকচোন কি এক ৰঙচুৱা কালাৰ হৈ পৰিছে। হালধি নিমখ দি দিয়া হ'ল সোৱাদ অনুসৰি। সম্পূৰ্ণ নিমখ এতিয়াহে দিয়া হৈছে, পোনপ্ৰথমে দিয়া হোৱা নাছিলে। ইয়াত দিয়া হৈছে জিৰা মছলা, পেকেট জিৰা মছলা অলপমান দিয়া হৈছে। আগতে কৈছোঁ মই বিশেষ মছলা ইউজ নহয়। অকণমান পানী দিয়াৰ পিছত কাঠফুলাসমূহ দি দিয়া হ'ল। সুন্দৰভাৱে ভাজি লোৱা হ'ব, লৰাই থাকিব লাগিব। যিহেতু কাঠফুলাৰ যি সোৱাদ মছলাত বিয়পি যোৱালৈকে অকণমান ভাজি ল'ব লাগিব। ভিডিঅ'টো শেষলৈকে চাওক। আজিৰ আঞ্জা কেনে লাগিছে, মাৰ হাতৰ কাঠফুলাৰ আঞ্জা কেনে লাগিছে জনাব। পানী দি দিয়া হৈছে, যিহেতু অকণমান গ্ৰেভি নকৰিলে কাঠফুলাৰ আঞ্জাটো খাই ভাল নালাগে। আজি মায়ে এনেধৰণে বনাই আছে কাঠফুলাৰ আঞ্জা। এইপিনে চাওক কি সুন্দৰ হালধীয়া নিচিনা কালাৰ আহি পৰিছে। ইতিমধ্যে কাঠফুলাসমূহ সম্পূৰ্ণ হৈ পৰিছে, বিশেষ একো দিয়া হোৱা নাই। ধনিয়া দি দিয়া হ'ল। ধনিয়া দিয়াৰ পিছত কাঠফুলাৰ আঞ্জাৰ যি সোৱাদ আৰু যি চেণ্ট মাৰিছে, আপোনালোকে যদি খায় তেনেহ'লে ক'ব পাৰিলেহেঁতেন। সঁচাকৈ কৈছোঁ, একদমেই সুন্দৰ হৈছে। টেষ্ট কৰি অলৰেডি চালোঁ, ভিডিঅ'ত দেখুওৱা হোৱা নাই। আৰু চেণ্ট আৰু সোৱাদ সুন্দৰ হৈছে।